প্ৰিয় দৰ্শক, আপোনালোকে মন কৰিছেনে এই চুমি বিশাল তাৰ্কিকৰ বিষয়টো ক'ৰ পৰা ক'লৈ লৈ গৈ আছে? মানে কি হ'ব লাগিছিল, হৈ আছে কি? মানে যিটো বুজি পাইছোঁ আমি সাধাৰণ জনতাই, এই গোটেই কাৰবাৰটোত বহুতো মুখাপিন্ধা সাংবাদিক, ৰাজনৈতিক নেতা, আৰক্ষী জড়িত আছে। মানে নোট আছে নহয়, 100, 200, 500 টকাৰ কথা নহয়, 2000 কোটি টকাৰ কাহিনী। আৰু সেইকাৰণে বিষয়টো ক'ৰ পৰা ক'লৈ লৈ গৈ আছে ইচ্ছাকৃতভাৱে এই কথাটো সাধাৰণ জনতাৰ চকুত পৰিছে। আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কেনেকৈ সাংবাদিকে চুমি বৰাৰ সাক্ষাৎকাৰ পালে, কিয় আৰক্ষীয়ে জিমখানাৰ অতিথিশালালৈ নিছিল, গোটেই কথাবোৰ বিশ্লেষণ কৰিলে। আমাৰ কথাটো হ'ল, ঠিক আছে সাংবাদিকে সাক্ষাৎকাৰ ল'লে, সাংবাদিকেতো পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ লয়। আনহাতে এগৰাকী জ্যেষ্ঠ সাংবাদিকে বাৰে বাৰে কৈ আছে যে চুমি আৰু বিশালে তেওঁলোকৰ ধন এটা বৈদ্যুতিন সংবাদ মাধ্যমত বিনিয়োগ কৰাৰ কাৰণে মনস্থ কৰিছিল আৰু কিছু টকাও দিছিল। এতিয়া আমাৰ ডিকে বিভাগৰ স্পষ্ট কথা হ'ল, এই যে চুমি বিশাল তাৰ্কিক, এওঁলোকৰ লগততো 2000 কোটি টকাৰ কথা জড়িত আছে, ঘটনা জড়িত আছে। 2000 কোটি, সেই 2000 কোটি টকা কাৰ, তাৰ তালিকাখন লাগে। কোন এনেকুৱা ব্যাগম ব্যক্তিয়ে, পুঁজিপতিয়ে কোটি কোটি টকা এই ধৰণে বিনিয়োগ কৰিছিল, ক'লা ধন বগা কৰিছিল? কাৰণ আমি বাৰে বাৰে কৈ আহিছোঁ, কোনেও চাকৰি কৰি সততাৰে ধন অৰ্জন কৰি এনেকৈ কোটি কোটি টকা বিনিয়োগ কৰিব নোৱাৰে। আৰু চুমি বা বিশাল বা তাৰ্কিক এই গেংটোৰ লগত যিসকলে টকা বিনিয়োগ কৰিছে তেওঁলোক নিশ্চয় ক'লা ধনৰ অধিকাৰী, তেওঁলোকৰ আয়ৰ উৎস ক'ৰবাত বেলেগ। গতিকে এই কথাবোৰ পোহৰলৈ আনক। সাংবাদিকে কেনেকৈ চুমিৰ ইণ্টাৰভিউ ল'লে, কোন সাংবাদিকে মধ্যস্থতা কৰিছিল, কোনে ক'ত কি বৈদ্যুতিন সংবাদ মাধ্যমৰ কাৰণে ধন বিনিয়োগ কৰিব খুজিছিল, তাৰো লাগে। কিন্তু আমাক নাম লাগে, তথ্য লাগে। অমুক বৰ্মনে কৰিছিল, ভূঞাই কৰিছিল, শইকীয়াই কৰিছিল, গোস্বামীয়ে কৰিছিল, কলিতাই কৰিছিল। কিন্তু তাকেই নকৰি বেবেৰিবাং কৰি, তাকেই নকৰি বিষয়টো ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈ, তাকেই নকৰি চুমি বৰাৰ মানে যিটো মূল বিষয় সেইটোক এৰাই চলি এই ধৰণে যি চৰ্চা কৰি আছে, সেয়া আমি ভাল পোৱা নাই। অসমৰ সাধাৰণ জনতাক ইমান সত্য নালাগে। অসমৰ সাধাৰণ জনতাই বিচৰা সত্যখিনি হ'ল, চুমি তাৰ্কিক বা বিশালৰ নেপথ্যত কোন আছে, কোন মহাপুৰুষ আছে, সেই মহাপুৰুষসকল ক'ত কেনেকৈ জড়িত, তেওঁলোকৰ ফটোসহ নামসহ আমাক দেখুৱাব লাগে। চিম্পুল কথা। আনহাতে দীপাংকৰ বৰ্মন বা আপোনাৰ স্বপ্নদীল দাস, এওঁলোকৰ লগত কোন আছিল, এওঁলোকৰ বিষয়টো তল পৰি গ'ল। দীপাংকৰকতো বিচাৰিয়ে পোৱা নাই। তেওঁতো 7000 কোটি টকাৰ কাম কৰি থৈছে, 7000 কোটি টকা। এই কাহিনীবোৰ তল পেলালে নহ'ব। মানে ইয়াৰ পৰা আমি ডিকে বিভাগে এই কথাটোৱেই বুজোঁ, এই ট্ৰেণ্ডিঙৰ নামত যিসকলে ঠগ প্ৰবঞ্চনা কৰি হাজাৰ হাজাৰ কোটি টকা ইনকাম কৰিছে, উপাৰ্জন কৰিছে, তেওঁলোকৰ লগত কিছু সাংবাদিক, ৰাজনৈতিক নেতা, আৰক্ষীৰ অতি মধুৰ সম্পৰ্ক, অতি ঘনিষ্ঠ সম্পৰ্ক। আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰা দেখা গৈছে। জ্যেষ্ঠ সাংবাদিকসকলে চৰকাৰক দাবী জনাওক, যিসকলে এই চুমি, স্বপ্ননীল, বিশাল, দীপাংকৰ জাতীয় প্ৰবঞ্চকসকলক মানুহৰ সন্মুখলৈ লৈ আহিছিল। বিভিন্ন ধৰণে তেওঁলোকক উদ্যোগী, বিভিন্ন ধৰণে তেওঁলোকক পৰিশ্ৰমী, মানে সাংঘাতিক কিবা এটা সজাব গৈছিল নহয়, প্ৰলোভিত কৰিব গৈছিল। বা দাদা আপুনি 3-4.5 লাখ টকীয়া ঘড়ী পিন্ধে, ক'ত পালে, জোতাযোৰৰ দাম ইমান, জেকেটটোৰ দাম ইমান, হাঁহি থাকে যে পডকাষ্ট কিছুমান পৰ্টেলত। এই তেওঁলোক দায়ী নহয় নেকি? এই ধুৰন্ধৰ প্ৰবঞ্চকসকলে সাধাৰণ জনতাৰ ওপৰত প্ৰবঞ্চনাৰ জাল পেলোৱাত এওঁলোকে সহায় কৰে, এওঁলোকে উদগনি দিয়ে, এওঁলোকে এক ধৰণৰ পৃষ্ঠপোষকতা কৰে কেইটামান টকাৰ বিনিময়ত। কেইটামান নহয়, বেছি পায় কিজানি, কাৰণ ইমান হাজাৰ হাজাৰ কোটি টকাৰ খেলটো। গতিকে যিসকলে এই 2 নম্বৰী প্ৰবঞ্চকসকলক ৰাইজক চিনাকি কৰি দি মহান কৰিবলৈ গৈছিল, কেনেকৈ এওঁলোকৰ লগত আপোনালোকে থাকিলে এওঁলোকৰ দৰে হ'ব পাৰিব, নানা ধৰণে প্ৰলোভিত কৰা ইউটিউবাৰ, পডকাষ্টাৰ বা ডিজিটেল মাধ্যমৰ সাংবাদিকসকলকো ইয়াৰ আওতালৈ আনিব লাগে। সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাটো এটা অপৰাধ, আৰু তেওঁলোকে বৰ ধুনীয়াকৈ ভাল লগাকৈ বিপথে পৰিচালিত কৰে, আৰু সেইবাবে এইসকলক আওতালৈ আনিব লাগে। আনহাতে আৰু এটা কথাটো হ'ল, এই নৰ্তকী চুমি বৰাই কাক কেনেকৈ মেনেজ কৰিছিল। চুমি বৰাৰ হাতৰাত ভৰি থৈ কোনবোৰ 2 নম্বৰী ধুৰন্ধৰ লোকে কোটি কোটি টকা বিনিয়োগ কৰিছিল বিশাল ফুকনৰ তাত, এই কথাবোৰ পোহৰলৈ আহিব লাগে। কাৰণ চুমি নৰ্তকী আছিল, দেখিবলৈ ধুনীয়া সৌন্দৰ্য যুৱতী। মই আগতেও কৈছোঁ যে একাংশ শীৰ্ষ বিষয়া, আমলা বা শীৰ্ষ উদ্যোগী ব্যৱসায়ী, একাংশ দেই, মানে ধুনীয়া সুন্দৰী গাভৰু যুৱতীয়ে যদি আবেদন কৰে কিবা এটা কথা, তেওঁলোকে পেলাব নোৱাৰে।
লাগাতকৈ বেছিকৈ দিয়ে, ৰাজনৈতিক নেতাও আছে। গতিকে এই গোটেই বিষয়টো সাধাৰণ জনতাই জানিব খোজে, কিন্তু আমি জানো সাধাৰণ জনতাক নজনায়, সাধাৰণ জনতাক জানিবলৈ নিদিয়ে। সাধাৰণ জনতাৰ সন্মুখত তেওঁলোকক উলংঘ নকৰে এই ব্যৱস্থাটোৱে, কাৰণ এই ব্যৱস্থাটোত এতিয়া সকলোবোৰ একাকাৰ।